আজি পুৱা যোৰহাটৰ বালিজানত বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত 12জনতকৈ অধিক লোকৰ ইতিমধ্যে মৃত্যু ঘটিছে আৰু 50জনতকৈও অধিক লোক গুৰুতৰভাৱে আহত হৈছে। আমি এই কাৰ্যত গভীৰ শোক প্ৰকাশ কৰিছোঁ। মৃত ব্যক্তিসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আমি অনুসূচিত জাতি যুৱস্থ পৰিষদে চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে উচিত এক উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু কি কাৰণে কেনেধৰণে নতুন বছৰৰ আৰম্ভণিতে ইমান মৰ্মান্তিক বেদনাদায়ক আৰু ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল, এই কাৰ্যৰ এক উচিত তদন্ত হ'ব লাগে। আমি চৰকাৰৰ দাবী উত্থাপন কৰিছোঁ আৰু যিসমূহ গুৰুতৰভাৱে আহত ব্যক্তি আছে বা যাত্ৰী আছে তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দিবলৈ চৰকাৰক আমি দাবী জনোৱাৰ লগতে মৃত ব্যক্তিসকলৰো কোনোবা এটা পৰিয়াল 3জনতকৈ অধিক লোকৰ মৃত্যু হৈছে বুলি শুনিছোঁ, তেওঁলোকৰ পৰিয়ালসমূহলৈও উপযুক্ত ক্ষতিপূৰণ দিব লাগে। এতিয়া কথাটো হ'ল 4-লেনযুক্ত পথত এনেধৰণৰ দুৰ্ঘটনাবোৰ এতিয়া প্ৰায় সংঘটিত হ'বলৈ আৰম্ভ কৰিছে। পথত মানে আপোনাৰ দুৰ্ঘটনা ৰোধ কৰাৰ সুব্যৱস্থা বা গতি ৰোধকৰ ব্যৱস্থা আদিৰ দৰে যিবোৰ ব্যৱস্থা ল'ব লাগে চৰকাৰে বা বিভাগসমূহে লোৱা নাই নি, যাৰ ফলত এনেধৰণৰ ঘটনাবোৰ এতিয়া প্ৰায় ঘটিবলৈ আৰম্ভ কৰিছে। আপুনি দেখা পাব 4-লেনযুক্ত পথত আমি টোল টেক্স দি আছোঁ, কিন্তু পথসমূহৰ লাহে লাহে এতিয়া অৱস্থা বেয়ালৈ হৈছে। কোনো ঠাইত এতিয়া ডাঙৰ ডাঙৰ গাঁতৰো সৃষ্টি হৈছে। দলংবিলাক বা কালভাৰ্টবিলাকৰ দেখিব এপ্ৰ'চবিলাক আপোনাৰ যথেষ্ট ধৰণৰ এতিয়া বিসংগতিপূৰ্ণ হৈ আছে। গতিকে এনেধৰণৰ কথা বতৰাবিলাকৰ প্ৰতি চৰকাৰ আৰু আপোনাৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক চোকা নজৰ দিবলৈও আমি দাবী উত্থাপন কৰিছোঁ। তাৰোপৰি চৰকাৰৰ যি আৰক্ষী বিভাগে টহল প্ৰায় ক্ষীপ্ৰতাৰে দি থাকিব লাগে, এনেকুৱা ব্যৱস্থাও কৰিব লাগে যাতে আপোনাৰ যিটো গতি স্পীডটো যাতে ৰোধ কৰিব পৰা যায়। গাড়ী মটৰবিলাকৰ এটা আছে, ব্যৱস্থা আছে, কিন্তু ব্যৱস্থা থাকিলে এইসমূহ মানিছেনে নাই চালকসমূহে, এইসমূহ আপোনাৰ সঠিকভাৱে তদাৰক হৈ থাকিব লাগে, সেইসমূহ হোৱা নাই। আমি দেখা পাওঁ ইণ্টাৰচেপ্টৰ গাড়ীবিলাক পথৰ কাষত ৰখি থাকে কেতিয়াবা বা ঘূৰি ফুৰে, কিন্তু ব্যৱস্থা লোৱা নহয়, ব্যৱস্থা ল'ব লাগে। সেইকাৰণে আমি চৰকাৰৰ দাবী উত্থাপন কৰিছোঁ যাতে আহি থকা সময়ত এনেধৰণৰ ভয়ংকৰ ঘটনাবোৰ ৰোধ কৰিব পৰা যায়। তাৰ কাৰণে চৰকাৰ আৰু সংশ্লিষ্ট বিভাগসমূহে আৰক্ষী বিভাগে যথেষ্ট কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই কথাষাৰ আমি অনুসূচিত জাতি যুৱস্থ পৰিষদে দাবী উত্থাপন কৰিছোঁ।